নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এপ্ৰিলৰ 1 তাৰিখৰ পৰা আমাৰ সকলোৰে কাৰণে প্ৰায় 5টাকৈ নতুন নিয়ম চেঞ্জ কৰিবলৈ গৈ আছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। সকলোৰে কাৰণে সলনি হ'ব প্ৰায় 5টাকৈ নতুন নিয়ম, আৰু এই 5টা নতুন নিয়ম আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। প্ৰত্যেকেই জানিব লগা এই 5টা নতুন নিয়ম। তো বন্ধু বান্ধৱীসকল, এই নিয়মসমূহনো কি, মানে এই 5টা সলনি হ'ব লগা নিয়মনো কি, সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টো জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো সলনি হ'ব লগা নিয়মৰ ফালে। প্ৰথম নিয়মটো সলনি হ'ব যিসকল লোকে লোন লয় তেওঁলোকৰ কাৰণে। এপ্ৰিলৰ 1 তাৰিখৰ পৰা আপোনালোকে যদিহে যিকোনো এটা লোনৰ ফৰক্ল'জ কৰিব বিচাৰে, তেনেহ'লে ফৰক্ল'জ চাৰ্জেছ ইনক্লুড কৰিব নোৱাৰিব এতিয়াৰে পৰা বেংকসমূহে। মানে যেতিয়া নেকি আপোনালোকে কোনো এটা লোন একেলগতে পৰিশোধ কৰিব বিচাৰে, তেতিয়া বেংকসমূহে কি কৰে, আপোনালোকৰ ওপৰত এটা চাৰ্জেছ লগাই দিয়ে, যিটো কয় ফৰক্ল'জ চাৰ্জেছ। আৰু সেই চাৰ্জেছটোৰ বিষয়ে আপুনি পাত্তাই নাপাব, তেওঁলোকে কি হিচাপত আপোনাক ইনক্লুড কৰি দিব। কাৰণ যেতিয়া আপোনালোকে সময়তকৈ পূৰ্বেই লোনটো ক্ল'জ কৰিবলৈ বিচাৰিব, তেতিয়া তেওঁলোকে তাৰ পৰা ইণ্টাৰেষ্টসমূহ বাদ দিব লগা হয়। আৰু ইণ্টাৰেষ্টসমূহ বাদটো দিয়ে ঠিকেই, কিন্তু তাৰ লগতে তেওঁলোকে কি কৰি দিয়ে, ফৰক্ল'জ চাৰ্জেছ ইনক্লুড কৰি দিয়ে। আৰু আপোনাৰ লোন যিমানেই ডাঙৰ হ'ব, ফৰক্ল'জ চাৰ্জেছ সিমানেই বেছি হ'ব। তো সেইকাৰণে ৰিজাৰ্ভ বেংকে কৈছে যে এতিয়াৰে পৰা, মানে 1 এপ্ৰিলৰে পৰা বেংকসমূহে বা ফাইনেন্সসমূহে ফৰক্ল'জ চাৰ্জেছ ল'ব নোৱাৰিব। মানে আপুনি লোনটো যদি সময়তকৈ আগত পৰিশোধ কৰিবলৈ যায়, আপোনাৰ পৰা চাৰ্জ ল'ব নোৱাৰিব। আগতে কি হয়, যদি আপোনালোকে বেছি লোন লৈছে, বেছিকৈ ফৰক্ল'জ চাৰ্জেছ লগায়, কমকৈ ল'লে কমকৈ লগায়, মানে সেই আৰু তেওঁলোকে এটা পাৰ্চেণ্টেজ হিচাপত লগাই দিয়ে। যদি বেছিকৈ লৈ বহুত বেছি লগাই দিয়ে মানে। তো সেই বেছি এমাউণ্ট মানে ফৰক্ল'জ চাৰ্জেছ লগাব নোৱাৰিব এতিয়া বেংকসমূহে বা ফাইনেন্সসমূহে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে, আৰু এই নিয়মটো বিৰাটেই আমাৰ কাৰণে প্ৰয়োজনীয় নিয়ম। আপোনালোকৰ বাৰু কেতিয়াবা হয়নে নহয় এনেকুৱা যে আপোনালোকে এটিএমত যেনিবা পইচা উলিয়াবলৈ গৈছে, আপোনালোকে এটিএমত পিন এণ্টাৰ কৰিলে, তাৰপাছত আপোনালোকে যেনিবা টকা 1000 উলিয়াব এটিএমৰ পৰা, পিন এণ্টাৰ কৰিলে, তাৰপাছত পইচাটো যেনিবা কাউণ্টিং হৈ আছে কিবা কাৰণত, কিন্তু পইচাটো কিবা কাৰণত আপোনালোকক নিদিলে এটিএমে, কিন্তু আপোনালোকৰ বেংকৰ পৰা কাটি দিয়ে পইচাটো। এনেকুৱা হয়নে নহয় আপোনালোকৰ বাৰু? কমেণ্ট ছেকশ্যনত জনাবচোন। তো বেংকে তাৰ কাৰণে কি কৰে, মানে 5 দিন এটা সময় লয় যে আপোনাৰ পইচাটো 5 দিনৰ ভিতৰত বেংকত ৰিফাণ্ড হৈ যাব। চাবচোন আপোনালোকে যদি কিবা কাৰণত আপোনালোকৰ পৰা একাউণ্টৰ পৰা পইচাটো ডেবিট হয়, তেতিয়া তেওঁলোকৰ ফালৰ পৰা মেছেজ আহে যে আপোনাৰ এই পইচাটো 5 দিনৰ ভিতৰত, 5 ৱৰ্কিং ডেজৰ ভিতৰত আপোনাৰ একাউণ্টত ৰিফাণ্ড হৈ যাব। কিন্তু কেতিয়াবা সেই 5 ৱৰ্কিং ডেজটো কিমান দীঘলীয়া হৈ যায় তাৰ কোনো ঠিক নাই। তো সেইবাবে ৰিজাৰ্ভ বেংকে এতিয়া বেংকসমূহক নিৰ্দেশনা প্ৰদান কৰিছে যে 5 ৱৰ্কিং ডেজ নহয়, মাত্ৰ 5 দিনৰ ভিতৰত আপোনাৰ পইচাটো বেংকৰ একাউণ্টত সোমাব লাগিব, যদি বেংকৰ ভুলৰ কাৰণে পইচাটো আপোনাৰ একাউণ্টৰ পৰা কাটিছে। আৰু যদিহে 5 দিনৰ ভিতৰত পইচাটো আপোনাক পে' নকৰে, তেনেহ'লে 6 নম্বৰ দিনৰ পৰা পাৰ ডে 100 টকাকৈ বেংকে আপোনালোকক লেট ফি ভৰিব লাগিব। পাৰ ডে 100 টকাকৈ বেংকে আপোনালোকক এক্সট্ৰাকৈ দি থাকিব লাগিব, যদিহে বেংকৰ ভুলৰ কাৰণে পইচাটো কাট খাই গৈছিলে আৰু আপোনাৰ একাউণ্টত আহি লগে লগে ৰিফাণ্ড নহ'ল। তেনে ক্ষেত্ৰত 6 নম্বৰ দিনৰ পৰা পাৰ ডে 100 টকাকৈ আপোনালোকক বেংকে পেনাল্টি হিচাপে ভৰিব লাগিব, যাতে আপোনালোকৰ প্ৰয়োজনীয় পইচাটো বেংকে এনেই ফচাই থ'ব নোৱাৰে। একদম কাৰা নিৰ্দেশনা দি দিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। ইয়াৰ পাছৰ নিয়মটো সলনি হ'বলৈ গৈ আছে OTPৰ ওপৰত, মানে ওৱান টাইম পাছৱৰ্ডৰ ওপৰত সলনি হ'বলৈ গৈ আছে। আপোনালোকে এতিয়াৰে পৰা যদিহে সৰু সুৰা ট্ৰানজেকশ্যন কৰে, ধৰি লওক আপোনালোকে UPI মানে কিবা বেংকৰ কিবা ট্ৰানজেকশ্যন কৰিবলৈ লৈছে, তেনে ক্ষেত্ৰত OTP আহিব সৰু সুৰা ট্ৰানজেকশ্যনত। কিন্তু অকণমান যদি হেভি এমাউণ্টৰ ট্ৰানজেকশ্যন কৰে, তেনে ক্ষেত্ৰত এতিয়াৰে পৰা হয়তো ফিংগাৰপ্ৰিণ্ট দিব লাগিব, নতুবা আপোনালোকে আপোনালোকৰ ফেচ ID অথেণ্টিকেট কৰিব লাগিব, তেতিয়াহে পইচা প্ৰেৰণ কৰিব পাৰিব বুলি জনাইছে। মানে OTP হেক কৰাটো একেবাৰে সহজ। OTP হেকাৰবিলাকে যিকোনো প্ৰক্ৰিয়াৰ দ্বাৰা হেক কৰি ল'ব পাৰে, কিন্তু আপোনাৰ ফিংগাৰপ্ৰিণ্ট আৰু ফেচ IDটো জানো হেক কৰিব পাৰিব? কোনো কাৰণতে নোৱাৰে। তো সেইকাৰণে কি কৰিছে, এতিয়া ফিংগাৰপ্ৰিণ্ট আৰু ফেচ অথেণ্টিকেশ্যন বাধ্যতামূলক কৰিছে, যদিহে আপোনালোকে হেভি এমাউণ্টৰ ট্ৰানজেকশ্যন কৰে। কেনে পাইছে বাৰু নিয়মটো?
কমেণ্ট ছেকশ্যনত জনাব আগৈছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে নিয়ম ওলাই পৰিছে মিনিমাম বেলেঞ্চৰ ওপৰত বেংকসমূহত আজিকালি মিনিমাম বেলেঞ্চ ৰাখিব লাগে তো যিবিলাক নেকি গাঁৱলীয়া বেংক সেইবিলাকততো আপোনাৰ 1500 টকা যিবিলাক টাউনীয়া বেংক সেইবিলাকত 3000 টকা মিনিমাম বেলেঞ্চ ৰাখিব লাগে আজিকালি বিৰাট বেলেগ নিয়ম বনাই দিছে যিবিলাক জিৰ' বেলেঞ্চ একাউণ্ট সেইবিলাকত নালাগে এতিয়া মোৰ এটা একাউণ্ট আছে জিৰ' বেলেঞ্চ মই এটা বুলি নহয় গোটেইকেইটা একাউণ্টে মোৰ জিৰ' বেলেঞ্চ ঠিক আছে মই মানে সেই পঢ়ি থকা দিনতে খোলা দুই এটা খুলিছিলোঁ গোটেইকেইটা জিৰ' বেলেঞ্চ কিন্তু কিছুমান আছে আপোনাৰ কি হয় মিনিমাম বেলেঞ্চ ৰাখিব লাগে আজিকালি যিবিলাক একাউণ্ট খোলে এইবিলাক মিনিমাম বেলেঞ্চ ৰাখিব লাগে এতিয়া মিনিমাম বেলেঞ্চ যদি আপুনি নাৰাখে বেংকত ন বেংকে কি কৰে আপোনাৰ পইচাসমূহ কাটিয়ে থাকিব এভৰি মন্থ কাটিব তেওঁলোকে আৰু কাটি লাষ্টত যদি আপোনাৰ একাউণ্টত পইচা নাথাকে সিহঁতে কি কৰিব মাইনাছত আপোনাৰ একাউণ্টত পইচাখিনি লগাই থাকিব মানে মাইনাছত আপোনাৰ একাউণ্টত বেলেঞ্চ দেখাই থাকিব বোলে আপুনি -100 টকা দিবলৈ আছে -200 টকা দিবলৈ আছে আপোনালোকে বিশ্বাস নকৰিব -50,000 লৈকে মই দেখিছোঁ মোৰ এজন বন্ধুৰ তাৰ ক্ৰেডিট কাৰ্ডৰ বিল পেমেণ্ট কৰিবলৈ আছিলে বেংকে ইমানেই ফাইন লগালে মানে সি অভাৰ যিটো নেকি বাউন্স চাৰ্জেছ লগালে 50,000 বাউন্স চাৰ্জেছ লাগি আছে তাকো মাইনাছত সি যদি সেই একাউণ্টটোত ট্ৰানজেকশ্যন কৰে লগে পইচাখিনি কাটি দিব বৰ খাতৰা মানে আৰু যি কি নহওক এতিয়া খবৰ ওলাই পৰিছে যে এতিয়াৰে পৰা বেংকসমূহে মিনিমাম বেলেঞ্চ নাথাকিলে বুলি হিডেন চাৰ্জেছ লগাই পইচা কাটিব নোৱাৰিব আৰু তাৰ লগতে এতিয়া বেংকসমূহে মাইনাছত লগাব নোৱাৰিব চিধা কথা পইচা নাইতো নাই ভাই মাইনাছত লগোৱা চিষ্টেমটো নহ'ব বেংকে এই কামটো কৰিব নোৱাৰিব ভাবকচোন 50,000 মাইনাছত লাগি আছে ধেমালি নেকি আগৈছোঁ একেবাৰে শেষৰটো সলনি হ'ব লগা নিয়মৰ ফালে একেবাৰে শেষৰ নিয়মটো ওলাই পৰিছে আজিকালি কিছুমান এনেকুৱা কোম্পানী আছে যিবিলাক কোম্পানীয়ে আপোনালোকৰ ঘৰ ভিজিট নকৰাকৈ কেৱল আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড চাই আপোনালোকক লোন দি দিয়ে বিশেষকৈ কিছুমান এপ্লিকেশ্যন ওলাইছে আৰু সেই এপ্লিকেশ্যনবিলাক বৰ খাতৰা সিহঁতে কি কৰে আপোনালোকৰ মোবাইলৰ এক্সেছ সিহঁতৰ ওচৰত ৰাখি থৈ দিয়ে আপুনি যদি ইন ফিউচাৰ মানে লোন ৰিপেমেণ্ট নকৰে সিহঁতে কি কৰিব আপোনালোকৰ ফেমিলিক কল কৰিব সিহঁতে কি কৰিব আপোনাৰ ফটো উলিয়াই আপোনাৰ ফেমিলি বা আপোনাৰ কণ্টেক্ট লিষ্টত যিমান নাম্বাৰ আছে সবকে স্প্লিট কৰি দিব এনেকুৱা ঢেৰ মানে বেয়া কাম কৰে দাবী ধমকি দিয়ে তাৰ কাৰণে এতিয়া কি কৰিছে যে সেই এপছবিলাকে যদি ভাৰতত ব্যৱসায় কৰিব বিচাৰে তেনেহ'লে এই কামবিলাক কৰিব নোৱাৰিব যেনে ফটো হৈ গ'ল কণ্টেক্ট হৈ গ'ল আপোনাৰ গেলেৰী হৈ গ'ল তেওঁলোকে এইবিলাকৰ এক্সেছ ৰাখিব নোৱাৰিব তেওঁলোকৰ লগত যদি ৰাখে বিপদত পৰিব গতিকে এইটো এটা মানে ভাল নিয়ম হৈছে দেই এইটো বেয়া পোৱা নাই বাৰু তো বন্ধুসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ কৰাৰ খালি ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম